উজনিত বিজেপি বিৰোধী সুনামি আহিব 2026-ত। তিনি গগৈ একেলগ হলেই সৰিয়হ ফুল দেখিব বিজেপিয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি অখিল গগৈৰ মুখত আকৌ এবাৰ তিনি গগৈৰ প্ৰসংগ। তিনি গগৈ মানে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। এই তিনি গগৈয়ে উজনিত বিজেপি বিৰোধী সুনামি আনিবলৈ সাজু হৈছে 2026-ত। তিনি গগৈ যদি একত্ৰিত হয় তেতিয়াহ'লে উজনি অসমত বিজেপি ধূলিচ্ছাত হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টি বিজেপি একদম মানে এই সাগৰত যে আহে কি বুলি কয় চুনামিত পৰিব। একদম বিজেপি চুনামিত পৰিব উজনি অসমত, আৰু উজনি অসমত যদি চুনামিত পৰে নামনি অসমৰ মানুহেও অনায়াসে তেতিয়া বিজেপি বিৰোধী স্থিতি ল'ব। অৱশ্যে তিনি গগৈ একলগ হোৱাটো নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ ওপৰতেই। এই ক্ষেত্ৰত অখিল গগৈৰ শেষ আশা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে বিচাৰিলে বিৰোধী ঐক্য হোৱাটো খাটাং। ৰাহুল গান্ধীয়ে মাজতে মাতি নিছিলে, খুব ভাল হৈছিলে। এতিয়া স্পষ্টকৈ ৰাহুল গান্ধী ডাঙৰীয়াই কৈ দিব লাগে যে চব তোমালোক একলগ হোৱা আৰু একেলগে তোমালোকে বিজেপিক পৰাভূত কৰিব পৰা ষ্ট্ৰেটেজি তৈয়াৰ কৰা। ভূপেন বৰাক লৈ মন্তব্য দিছে অখিল গগৈয়ে। অখিল গগৈৰ মতে ভূপেন বৰা মানুহটো ভাল। ভূপেন বৰাক হিৰো হ'ব নিদিয়ে কংগ্ৰেছৰে একাংশই। কংগ্ৰেছৰ নেতাৰ খোৱা কামোৰাৰ বাবে হোৱা নাই বিৰোধী ঐক্য। এই কথাও স্পষ্টকৈ কৈ দিছে অখিল গগৈয়ে। ভূপেন বৰা ডাঙৰীয়াই যেতিয়াই বিৰোধী ঐক্য মঞ্চটোক শক্তিশালী আৰু ৰিঅৰ্গেনাইজ কৰিব খোজে, পুনৰ গঠন কৰিব খোজে, কংগ্ৰেছৰ ভিতৰতে থকা একাংশই ভূপেন বৰা ডাঙৰীয়াই বহুত মাইলেজ পাই যাব বুলি তেওঁৰ সেইটোত দিগদাৰ কৰি দিয়ে। এই যে বহুত আবিভক্ত কংগ্ৰেছ লিডাৰবিলাকৰ মাজত যে সংঘাত, সেইটো কাৰণে এতিয়ালৈকে আচলতে বিৰোধী ঐক্য মঞ্চটো শক্তিশালী হোৱা নাই। বিৰোধী ঐক্য মঞ্চটো আমি একেলগে আছিলোঁ। যদি গৌৰৱ গগৈ ডাঙৰীয়াই বিহালী বিধানসভা আসনখন অকলে খেলাৰ কাৰণে প্ৰস্তাৱ নিদিলেহেঁতেন, সিদ্ধান্ত নল'লেহেঁতেন, তেতিয়াতো আজিৰ দিনটোতো আমি পঞ্চায়ত ইলেকশ্যন একেলগে খেলিলোহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা যে এজনে বিচাৰিলে আনজনে নিবিচাৰে, আনজনে বিচাৰিলে সিজনে নিবিচাৰে। এই যিটো কংগ্ৰেছৰ ভিতৰৰ যিটো আন্তঃসংঘাত, এই আন্তঃসংঘাতটোৰ কাৰণে আচলতে আমি বিজেপি বিৰোধী সংগ্ৰামখন বেছি দূৰ আগুৱাই নিব পৰা নাই। পিছে পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য একেলগ নহ'লেও পঞ্চায়ত নিৰ্বাচনতো ত্যাগৰ ৰাজনীতি অখিল গগৈৰ। দুটা কাৰিকৰী কাৰণত পঞ্চায়ত নিৰ্বাচনত অধিক প্ৰাৰ্থী দিয়াৰ পৰা বিৰত আছে ৰাইজৰ দল। ৰাইজৰ দলক লাগে ৰাজনৈতিক দলৰ আনুষ্ঠানিক স্বীকৃতি, যাৰ বাবে 6% ভোট লাভ কৰাটো খুবেই জৰুৰী। এনে কাৰিকৰী কাৰণতেই অখিল গগৈৰ দলে 2026ক বিশেষ গুৰুত্ব আৰোপ কৰিছে। আৰু ইয়াৰ মাজতেই তিনি গগৈ একলগ হোৱা প্ৰসংগটোৱে আকৌ এবাৰ ঠাই পাইছে অখিল গগৈৰ মুখত। খুব কম সংখ্যক আসনত আমি পঞ্চায়তত খেলিছোঁ। মই বাৰম্বাৰ কৈছোঁ যে এই পঞ্চায়তত খেলিব পাৰোঁ, কিন্তু খেলা নাই। এই কাৰণে খেলা নাই দুটা কাৰণত। এক নম্বৰ, 2021ত আমাক ফ্ৰেছ ইলেকশ্যন লাগে। আমাৰ ফ্ৰেছ কেণ্ডিডেট, ফ্ৰেছ ভোটাৰ। তেতিয়া আমি 6% এইবাৰ আমি যেনে তেনে আমি ভোট পাবই লাগিব আমাৰ ৰিকগনিশ্যনৰ কাৰণে, ৰাইজৰ দলৰ ৰিকগনিশ্যনৰ কাৰণে। ব্যুৰো ৰিপৰ্ট DY 365।